Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংলিছৰ লেসন 4 গ্ৰেণ্ডফাদাৰ্ছ উইচ অসম জাতীয় বিদ্যালয়ৰ অধীনত থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টো এই চেপ্টাৰটিৰ সম্পূৰ্ণ অসমীয়া ভাঙনি মই তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে চাবা, তাৰ পিছত কুৱেশ্যন আনসাৰ আগবঢ়াই দিয়া হ'ব। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। চেপ্টাৰটিৰ নাম হৈছে গ্ৰেণ্ডফাদাৰ্ছ উইচ, গ্ৰেণ্ডফাদাৰৰ ইচ্ছা, আৰু এই চেপ্টাৰটি হৈছে এ চিম্পলিয়াৰ ভাৰ্জন অফ ৰাস্কিন বণ্ডছ অটোবায়োগ্ৰাফিকেল পিচ হুৱেন দ্য ট্ৰিজ ৱৰ্কড। ৰাস্কিন বণ্ডৰ আত্মজীৱনীমূলক এটি লেখা, আৰু এই লেখাটিৰ তেওঁৰ আত্মজীৱনী হুৱেন দ্য ট্ৰিজ ৱৰ্কড এই চেপ্টাৰটিৰ পৰা অলপ সহজ সৰলভাৱে উদ্ধৃতি দিয়া হৈছে। সম্পূৰ্ণ চেপ্টাৰটি ইয়াত উঠাই দিয়া নাই, তাৰে অলপ সহজ সৰলভাৱে ইয়াত উঠাই দিয়া হৈছে। দিছ ষ্টৰী ইজ এবাউট মাই গ্ৰেণ্ডফাদাৰ। এই কাহিনীটো মোৰ গ্ৰেণ্ডফাদাৰৰ বিষয়ে এণ্ড হিজ লাভ ফৰ ট্ৰিজ, আৰু গছ গছনিৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ বিষয়ে। গ্ৰেণ্ডফাদাৰ লাভ ট্ৰিজ, গ্ৰেণ্ডফাদাৰে গছ গছনি ভাল পাইছিল। এণ্ড ইট চিম টু মি, আৰু মোৰ এনেকুৱা বোধ হৈছিল ডেট ট্ৰিজ অলছ' লাভড হিম, গছ গছনিয়েও তেওঁক ভাল পায়। গ্ৰেণ্ডফাদাৰ হেড ছাৰ্ভ মেনি ইয়াৰ্ছ ইন দ্য ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ। গ্ৰেণ্ডফাদাৰে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত বহু বছৰ সেৱা আগবঢ়াইছিল। এণ্ড ইট ৱাজ নেচাৰেল ডেট হি শ্বুড ন' ট্ৰিজ এণ্ড লাভ দেম। গতিকে এইটো স্বাভাৱিকতেই তেওঁ গছ গছনিৰ বিষয়ে জানিছিল আৰু সিহঁতক ভাল পাইছিল। অন হিজ ৰিটায়াৰমেণ্টৰ পিছত, অৱসৰৰ পিছত, হি বিল্ট এ হাউচ অন দ্য আউটস্কিট অফ দেহৰাদুন। তেওঁ দেহৰাদুন চিটিৰ পৰা অলপ দূৰত এখন গড় সাজিছিল। হি প্লান্টেড ট্ৰিজ অল এৰাউণ্ড দ্য বাংলো। গড়খনৰ চাৰিওদিশে বা চাৰিওফালে তেওঁ গছ গছনি ৰোপণ কৰিছিল। হুইচ ইনক্লুডেড, আৰু তাৰ ভিতৰত আছিল লাইম, মেংগো, অৰেঞ্জ এণ্ড গুৱাভা, এণ্ড অলছ' ইউকেলিপ্টাছ, জাকাৰাণ্ডা এণ্ড পাৰ্চিয়ান লিলাক্স। সেইবিলাকৰ ভিতৰত নেমু গছ, আম গছ, কমলা গছ, মধুৰিআমৰ গছ আৰু ইউকেলিপ্টাছ আছিল। তাৰ ভিতৰত বিদেশী কিছুমান গছ গছনি আছিল। প্লাণ্টছ এণ্ড ট্ৰিজ গ্ৰিউ টল, গছ গছনিবিলাক ডাঙৰ হৈছিল, বৃদ্ধি হৈছিল। এণ্ড ষ্ট্ৰং, শক্তিশালী হৈছিল। এজ দ্য ভেলী ৱাজ ভেৰী ফাৰ্টাইল, যিহেতু সেই উপত্যকাটো বা ঠাইখন বহুত সাৰুৱা আছিল। গ্ৰেণ্ডফাদাৰ ৱাজ এ গ্ৰেট কম্পানিয়ন, গ্ৰেণ্ডফাদাৰ এজন ভাল সংগী আছিল। ছামটাইমছ হুৱেন আই ছেট বাই মাই ছেল্ফ বিনিথ এ ট্ৰী, মাজে সময়ে যেতিয়া মই গছ গছনিৰ তলত বহিছিলোঁ, গছ এজোপাৰ তলত বহিছিলোঁ, আই উড ফিল ৰেডাৰ লোনলি, মোৰ প্ৰায়ে মোৰ অকলশৰীয়া অনুভৱ হৈছিল। বাট এজ চুন এজ মাই গ্ৰেণ্ডফাদাৰ জইন মি, কিন্তু যেতিয়াই গ্ৰেণ্ডফাদাৰ মোৰ ওচৰলৈ আহিছিল, দ্য গাৰ্ডেন বিকেম এ হেপী প্লেচ, বাগিচাখন সুখেৰে ভৰি পৰিছিল, সুখলৈ পৰিণত হৈছিল। ওৱান মৰ্ণিং আই ৱাজ ছিটিং বিছাইড মাই গ্ৰেণ্ডফাদাৰ, এদিনাখন ৰাতিপুৱাতে মই গ্ৰেণ্ডফাদাৰৰ কাষত বহি আছিলোঁ। অন দ্য ষ্টেপছ অফ দ্য বাংলোজ, বাংলোখনৰ চিৰিৰ মাজত, বাংলোৰ বাৰাণ্ডাৰ চিৰিৰ মাজত গ্ৰেণ্ডফাদাৰৰ কাষত বহি আছিলোঁ। এজ উই ছেট দেয়াৰ ইন দ্য ছফ্ট ছানশ্বাইন অফ এ নৰ্থ ইণ্ডিয়ান উইণ্টাৰ, নৰ্থ ইণ্ডিয়াৰ ঠাণ্ডা দিনত আমি তাত বহি সূৰ্যৰ কোমল ৰ'দ পোৱাই আছিলোঁ। আই নটিছ দ্য টেণ্ড্ৰিল অফ এ ক্ৰিপিং ভাইন মুভিং শ্ল'লি টুৱাৰ্ডছ গ্ৰেণ্ডফাদাৰ, মই দেখিবলৈ পাইছিলোঁ বগাই যোৱা লতা এটি, আই নটিছ ডেট বগাই যোৱা লতাজাতীয় গছ এটি লাহে লাহে ককা দেউতাৰ ফালে আগুৱাই আহিছিল।
There is probably a scientific explanation for the vine's behavior. লতাজাতীয় গছৰ ইয়াত সম্ভৱতঃ কিবা বৈজ্ঞানিক কাৰণ থাকিব পাৰে। Something to do with light and warmth. আৰু কাৰণটো হৈছে কি লতাজাতীয় গছ বগাই যায় সেইফালে যিফালে পোহৰ আৰু তাপ থাকে। But I like to think that কিন্তু মই এইটো ভাবিবলৈ ভাল পাম পছন্দ কৰিম it moved towards grandfather simply. এইটো গ্ৰেণ্ডফাদাৰৰ ফালে আগুৱাই আহিছিল because it wanted to be near him. কাৰণ ই ককা দেউতাৰ কাষত থাকিব বিচাৰিছিল। তাৰমানে লিখকে ইয়াত ক'ব বিচাৰিছে ককা দেউতাই গছবোৰক ভাল পায় আৰু গছ গছনিও তেওঁক ভাল পায়। গতিকে গছ গছনিবিলাক তেওঁৰ ওচৰত নিৰাপদ যিহেতু আমাৰ নিচিনা নহয় যে গছ দেখিলে কাটি দিয়ে এনেকুৱা নহয়। তেওঁৰ ওচৰত গছ গছনিবিলাক নিৰাপদ সেইকাৰণে গছ গছনি তেওঁলৈ ভগাই আহে। কিন্তু চাইণ্টিফিকেলি কথাটো হৈছে কি যে গছ গছনিৰ শিপাই হওক বা ঢালপাতবিলাকেই হওক লতাজাতীয় গছবিলাকেই হওক যিফালে তাপ আৰু পোহৰ বেছি পাব সেইফালে গতি কৰিব। Grandfather attracted everyone and everything. গ্ৰেণ্ডফাদাৰে সকলোকে আৰু সকলো বস্তুকে আকৰ্ষিত কৰিব পাৰিছিল। There was a very old people tree in the compound. আমাৰ কম্পাউণ্ডত এটা বহুত পুৰণা পিপল ট্ৰী আছিল। It had forced its way through the walls of an abandoned outhouse. এইটো আউটহাউচৰ ৱালৰ কাষৰীয়া ঠাইতে আছিল। পিপল ট্ৰিজ আৰ গ্ৰেট শ্ব-অফছ। পিপল ট্ৰী মানে আহঁত গছ তোমালোকে চাবা পিপল ট্ৰীবিলাকে বহুত শ্ব' অফ কৰে ইভেন হুৱেন দেয়াৰ ইজ ন' ব্ৰিজ যদিও বতাহ নাথাকে দেয়াৰ লিভছ উইল স্পিন লাইক টপছ ইহঁতৰ পাতবিলাক লৰি থাকে। ডিটাৰমাইণ্ড টু এট্ৰেক্ট ইয়ৰ এটেনশ্যন আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এণ্ড ইনভাইট ইউ ইন টু দ্য শ্বেড আৰু ছালৈ আপোনাক মাতি থাকিব নিমন্ত্ৰণ কৰি থাকে। গ্ৰেণ্ডমাদাৰ হেড টল্ড গ্ৰেণ্ডফাদাৰ টু কাট দ্য ট্ৰিজ আইতাই ককাক কৈছিল গছটো কাটি দিবলৈ এজ ইট ৱাজ ৰুইনিং দ্য আউটহাউচ যিহেতু ইয়ে আউটহাউচখন নষ্ট কৰি আছিল বাট গ্ৰেণ্ডফাদাৰ ৰিফিউজড কিন্তু গ্ৰেণ্ডফাদাৰে মানা কৰিছিল। গ্ৰেণ্ডমাদাৰ ৱাজ নট ডেট ইণ্টাৰেষ্টেড ইন ট্ৰিজ আইতা গছ গছনিৰ প্ৰতি ইমান আগ্ৰহী নহয়। শ্বি প্ৰিফাৰ্ড গ্ৰ'য়িং ফ্লাৱাৰ্ছ তেওঁ ফুলগছ লগাবলৈ বা বৃদ্ধি কৰিবলৈ প্ৰিফাৰ কৰে। শ্বি ৱাজ কনষ্টেণ্টলি অৰ্ডাৰিং কেটেলগছ এণ্ড ছিডছ তেওঁ বহুতো কেটেলগছ মানে হৈছে সম্পূৰ্ণ এখন লিষ্টত থকা আইটেমবিলাক তেওঁ বহুতো ফুলৰ বীজ অৰ্ডাৰ কৰিয়েই থাকিছিল। গ্ৰেণ্ডফাদাৰ হেল্প হাৰ আউট উইথ গাৰ্ডেনিং গ্ৰেণ্ডফাদাৰেও তেওঁক বাগিচাৰ কামত সহায় কৰিছিল নট বিকজ হি ৱাজ ক্ৰেজি এবাউট ফ্লাৱাৰ এনেকুৱা নহয় যে তেওঁ ফুলৰ কাৰণে পাগল আছিল বাট বিকজ হি লাইক ৱাচিং বাটাৰফ্লাইজ এই কাৰণটো হৈছে কি বাগিচাত পখিলাবিলাকক দেখিবলৈ তেওঁ পচন্দ কৰিছিল। দেয়াৰ ইজ ওৱান ৱে টু এট্ৰেক্ট বাটাৰফ্লাইজবিলাকক পখিলাবিলাকক আকৰ্ষিত কৰাৰ এটি উপায় আছে এণ্ড ডেট ইজ টু গ্ৰ' ফ্লাৱাৰ্ছ আৰু সেয়া হৈছে ফুলৰ পৰিমাণ বৃদ্ধি কৰা ফুলগছ বৃদ্ধি কৰা হি ছেইড তেওঁ কৈ। গ্ৰেণ্ডফাদাৰ ৱাজ নট কণ্টেণ্ট উইথ গ্ৰ'য়িং ট্ৰিজ ইন আৱাৰ কম্পাউণ্ড কেৱল আমাৰ কম্পাউণ্ডতে গছ গছনি লগাই ককাই সন্তুষ্টি লাভ কৰা নাছিল। ডিউৰিং দ্য ৰেইনি ছিজন বাৰিষা কালত হি ৱাক ইন টু দ্য জংগল আৰ্মড উইথ কাটিংছ এণ্ড চাপ্লিংছ তেওঁ জংঘললৈ গুচি যায় বাৰিষা কালত লগত কিছুমান কাটিং মানে হৈছে গছ গছনিৰ ঠাৰি বা ডাল যিবিলাক লগালে গছ হয় কলম দি যেনেকৈ লগাই তেনেকুৱা টাইপৰ বা এনেও লগাই দিলে যিবিলাকৰ গছ হয় আৰু চাপ্লিং মানে হৈছে গছৰ পুলি তেওঁ গছৰ পুলি আৰু কাটিংবিলাকক লৈ জংঘললৈ যায় হুইচ হি উড প্লাণ্ট ইন দ্য ফৰেষ্ট আৰু যিবিলাক তেওঁ গছ জংঘলত লগাইছিল। দ্য ফাৰ্ষ্ট টাইম উই ডিড দিছ
প্ৰথম যেতিয়া আমি এইটো কৰিছিলোঁ I had protested, মই প্ৰতিবাদ কৰি কৈছিলোঁ, what is the use? ইয়াৰ পৰা আমাৰ কি উপকাৰ হ'ব? Who is going to see them? ইহঁতক কোনে চোৱা চিতা কৰিব? We are not planting them simply to improve the view. Replied grandfather. গ্ৰেণ্ডফাদাৰে তেওঁক ৰিপ্লাই দিছিল, মানে মোক বুজাই কৈছিল লেখকক, যে আমি কেৱল মাত্ৰ আমাৰ প্ৰকৃতিক ধুনীয়া কৰিবলৈ এইবিলাক গছ গছনি লগোৱা নাই, we are planting them for the forest. আমি এইবিলাক জংঘলৰ কাৰণে লগাইছোঁ, and for the animal, জীৱ জন্তুৰ কাৰণে, and birds, চৰাই চিৰিকটিৰ কাৰণে, who live here and need more food and shelter. যিবিলাক ইয়াত বাস কৰে, জংঘলত বাস কৰে, সিহঁতৰ কাৰণে আৰু বেছি খাদ্য আৰু আশ্ৰয়ৰ প্ৰয়োজন। He added, তেওঁ আৰু কৈছিল, yes, men need trees too. মানুহৰো গছ গছনিৰ প্ৰয়োজন আছে, to keep the desert away, মৰুভূমিৰ পৰা আঁতৰি থাকিবলৈ, যাতে ঠাইখন মৰুভূমি নহয়, to attract rain, বৰষুণক আকৰ্ষিত কৰিবলৈ, যাতে বৰষুণ বেছি হয়, for fruits and flowers, ফল মূল আৰু ফুলৰ কাৰণে, leaf and seed, পাত আৰু বীজৰ কাৰণে মানুহৰো গছ গছনিৰ প্ৰয়োজন। Yes, for timber too, আৰু কাঠৰ কাৰণেও। But men are cutting trees, কিন্তু মানুহবিলাকে গছ গছনি কাটে, without replacing them, ইয়াৰ ৰিপ্লেচ নকৰাকৈ, মানে অন্য গছ পুলি নলগোৱাকৈ। If we don't plant a few trees, যদি আমি গছ গছনি ৰোপণ নকৰোঁ, ourselves, আমি নিজে, a time will come, এটা সময় আহিব, when the world will become one great desert, যেদিনাখন পৃথিৱীখন ডাঙৰ মৰুভূমিলৈ পৰিণত হ'ব। The thought of a world without trees, গছ গছনি নোহোৱা এখন পৃথিৱীৰ কথা চিন্তা কৰি, became a sort of nightmare for me, মোৰ কাৰণে এইটো দুঃস্বপ্নৰ নিচিনা আছিল। And I helped grandfather, আৰু মই ককা দেউতাক সহায় কৰিছিলোঁ, in his tree planting, গছ গছনি ৰোপণ কৰাত, without any complaint, কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ, কমপ্লেইন নকৰাকৈ। The trees have been standing still for thousands of years, গছ গছনিবিলাক হাজাৰ হাজাৰ বছৰ থিয় হৈ থাকিব, but one day the trees will walk again, আৰু এদিনাখন এই গছ গছনিবিলাকে খোজ দিব। Grandfather often said, গ্ৰেণ্ডফাদাৰে প্ৰায়ে কয়, one day we found an island, এদিনাখন আমি এটা আইলেণ্ড পাইছিলোঁ, a small rocky island in a dry river, এটা শুকান নদীৰ মাজত এটি সৰু পাথৰ থকা, ৰকি আইলেণ্ড, পাথৰ থকা এটি আইলেণ্ড পাইছিলোঁ। A river like this one was common in the foothills, পাহাৰৰ পাদদেশত, পাহাৰৰ তলতীয়া অঞ্চলত এনেকুৱা ৰিভাৰবিলাক কমন। They are completely dry, এইবোৰ শুকাই যায়, in summer, বাৰিষা কালত, but flooded during the monsoon rains, কিন্তু বাৰিষা কালত, গৰম দিনত এইবোৰ শুকাই যায় আৰু বাৰিষা কালত এইবিলাকত বান আহে। A small mango tree was growing on the island, এটি সৰু আম গছ সেই আইলেণ্ডত গজিছিল। If one small tree can grow here, যদি এটি সৰু গছ ইয়াত গজিব পাৰে, so can others, তেতিয়াহ'লে বেলেগ গছো গজিব পাৰিব, said grandfather, গ্ৰেণ্ডফাদাৰে কৈছিল। As soon as the rains set in, যেতিয়া বাৰিষা আৰম্ভ হৈছিল, and while rivers could still be crossed, তেতিয়াও যেতিয়া নদীখন পাৰ হৈ যাব পৰা আছিল, we set out with a number of tamarind, laburnum and coral tree saplings and cuttings, আমি নেমু, লাবৰ্নাম আৰু কৰেল ট্ৰিৰ পুলি আৰু কাটিংবিলাক ঠাল ঠেঙুলি লৈ আমি তালৈ যাত্ৰা কৰিছিলোঁ। We spent a whole day planting them on the island, আমি গোটেই দিনটো তাত গছ গছনি ৰোপণ কৰিছিলোঁ। The monsoon season was full of surprises from trees and plants, মনচুনত মানে গছ গছনিবিলাক সম্পূৰ্ণ ছাৰপ্ৰাইজেৰে ভৰি পৰে। At every turn, প্ৰতিটোকে কৰিতে, there was something new to see, আমি কিবা নহয় কিবা এটা নতুন দেখিবলৈ পাওঁ। Out of the earth and rock, মাটি আৰু পাথৰৰ বাদেও, and leafless boughs, যিবিলাক ঠাল ঠেঙুলিত পাত নাথাকে, the magic touch of the rains, বৰষুণৰ যাদুৰ পৰশত, had brought life, এইবিলাকত জীৱন আহে, and greenness, আৰু সেউজ আহে। One could see the vines growing,
মানুহে তেতিয়া লতাজাতীয় গছবিলাক বগাবলৈ দেখে। Plants sprang up in the most unlikely of places. আৰু যিবিলাক ঠাইত গছ-গছনি নাথাকে সেইবিলাক ঠাইতো গছ-গছনি দেখিবলৈ পোৱা যায় গজে। A people tree would take root on the ceiling. Ceilingৰ ওপৰতো people tree বীজ শিপা দিয়ে। A mango tree would sprout on the windowsill. Windowsillৰ কাষতো আম গছে পোখা মেলে। Grandfather didn't like to remove them. ককা দেউতাই এইটো আঁতৰাবলৈ আম গছজোপা আঁতৰাবলৈ তেওঁ পচন্দ নকৰিছিল। But to save the house, কিন্তু ঘৰখনক বচাবলৈ he did it half-heartedly. তেওঁ দুখেৰে কষ্টেৰে এইটো কাটি পেলাইছিল। The Second World War began. দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল and I was sent away to a boarding school. আৰু মোক এটা হোষ্টেললৈ বৰ্ডিং স্কুললৈ পঠিয়াই দিয়া হৈছিল। During those days, সেই দিনবিলাকত I spent my holidays, মই বন্ধ পাৰ কৰিছিলোঁ not with my grandparents, মোৰ গ্ৰেণ্ডপেৰেণ্টছৰ সৈতে নহয়, but with my father, মোৰ দেউতাৰ সৈতে in দিল্লীত। Meanwhile, my grandparents sold the house and went to England. মোৰ গ্ৰেণ্ডপেৰেণ্টছে ঘৰখন বেচি দিছিল আৰু ইংলেণ্ডলৈ গুচি গৈছিল। Several years later, বহু বছৰ পিছত I returned to Dehradun. মই দেহৰাদুনলৈ গৈছিলোঁ। I first visited the old house. মই প্ৰথমে পুৰণা ঘৰখনত গৈছিলোঁ। Then I walked out of town. তাৰপিছত মই চহৰলৈ যাত্ৰা কৰিছিলোঁ towards the river. সেই ৰিভাৰটোৰ কাষেদি। It was February. ফেব্ৰুৱাৰী মাহ আছিল। I looked across the dry water course. মই শুকান ড্ৰাই ৱাটাৰ কোৰ্ছৰ ফালে চাই পঠিয়াইছিলোঁ and my eyes were immediately caught by the breathtaking red blooms of the coral blossom. মোৰ চকুজুৰি একেবাৰে আকৰ্ষিত হৈ পৰিছিল সেই ৰিভাৰটোৰ ফুলবিলাকক দেখি। The island was looking like a small green paradise. সেই দ্বীপটো সৰু এখন স্বৰ্গলৈ পৰিণত হৈছিল in contrast with the dry river bed. যদিও এইটো শুকান নদী আছিল। I went up to the trees. মই গছ-গছনিৰ ওচৰলৈ গৈছিলোঁ and the trees seemed to know me. আৰু গছ-গছনিবিলাকে বোধ হৈ মোক চিনি পাইছিল। They whispered among themselves. সিহঁতে যেন নিজকে নিজে ফুচফুচাই কৈছিল and beckoned me nearer. আৰু মোক কাষলৈ মাতি নিছিল। Looking around চাৰিওফালে চাই I noticed that মই দেখা পাইছিলোঁ লক্ষ্য কৰিছিলোঁ other smaller trees. বাকী সৰু সৰু গছবিলাকক plants and grasses had sprung up under their protection. এই ডাঙৰ ডাঙৰ গছবিলাকৰ তলত গজি থকা সৰু সৰু গছ-গছনি ঘাঁহবিলাকলৈ মই চাই পঠিয়াইছিলোঁ। Yes, the trees my grandfather had planted. হয়, মোৰ ককা দেউতাই যিবিলাক গছ-গছনি লগাইছিল long ago, বহু আগত had multiplied. এইবিলাক এতিয়া multiplied হৈ পৰিছে। They were walking again. সিহঁতে আকৌ খোজকাঢ়িবলৈ ধৰিছে। In one small corner of the world, পৃথিৱীখনৰ সৰু এটি চুকত grandfather's wish had come true. গ্ৰেণ্ডফাদাৰৰ ইচ্ছাটো পূৰণ হৈ পৰিছিল। এইখিনি চেপ্টাৰ তোমালোকক মই আলোচনা কৰি দিছোঁ। সকলোৱে ভিডিঅ'টি ভালকৈ চাবা। নেক্সট ভিডিঅ'ত আমি এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ দিম। তোমালোকে লিখিলৈ শিকিব পাৰিবা। এই ফাৰ্ষ্ট ইউনিট টেষ্ট যিটো অহা মাহৰ 16 তাৰিখৰ পৰা আৰু 16 দিন আছে সেই পৰীক্ষাত এই চেপ্টাৰো আহিব। গতিকে চাবা তোমালোকে। ধন্যবাদ থাকিল।